বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত যিখিনি প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত সকলোবোৰ কথা পাহৰি যায়। মূল্যবৃদ্ধি যেতিয়া কংগ্ৰেছৰ দিনত 5 টকা মূল্যবৃদ্ধি হোৱাতে বিজেপিৰ সাংসদ মন্ত্ৰী MLA বিলাকে ৰাজপথত ওলাই আহি আলু পিঁয়াজৰ মালা পিন্ধি গেছ চিলিণ্ডাৰ লৈ পেলাই ৰাজপথত প্ৰতিবাদ কৰিছিলে। সেই বিজেপি চৰকাৰৰ দিনত আজি বিজেপি চৰকাৰ আহিল আৰু বিজেপি চৰকাৰৰ দিনত 1 টকা নহয় 2 টকা নহয় 50 টকা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। আৰু তাৰ কাৰণে আমি তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদে আমি তৃণমূল কংগ্ৰেছ ইউথ কংগ্ৰেছে ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক। অসমৰ মুখ্যমন্ত্ৰীক ধিক্কাৰ জনাইছোঁ যে অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি যি অন্যায় কৰিলে, মিছা প্ৰতিশ্ৰুতি দি ৰাম ঠগন দিলে, তাৰ প্ৰতি উত্তৰ কিন্তু অনাগত দিনত অসমৰ ৰাইজে বিজেপি চৰকাৰক দিব। কাৰণ 1 টকা 2 টকা নহয় আজি 50 টকালৈকে গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। তাৰ লগতে গেছ চিলিণ্ডাৰৰ কথাৰ পিছত আপুনি যদি হস্পিটেলত যায়, হস্পিটেলৰ ঔষধৰ দাম আপোনাৰ কিমান টকা মূল্য বৃদ্ধি হৈছে, ঔষধৰ দাম বঢ়াই দিছে। সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ চৰকাৰৰ নিয়ন্ত্ৰণ নাই, আৰু চৰকাৰৰ মন্ত্ৰী বিষয়াসকলক যেতিয়া সোধা যায় তেতিয়া এওঁলোকে কয় আমিতো মূল্যবৃদ্ধি দেখাই নাই আৰু মূল্যবৃদ্ধিটো হ'বই, এই ধৰণৰ কথাবিলাক কয়। কিন্তু এই কথাসমূহৰ প্ৰতিবাদ, এই কথাবিলাকৰ প্ৰত্যুত্তৰ অনাগত নিৰ্বাচনত কিন্তু অসমৰ ৰাইজে দিব। এই কথা বিজেপি চৰকাৰে মানি ল'ব লাগিব। আৰু এটা কথা এই ক্ষেত্ৰত সকীয়াই দিছোঁ, অসম চৰকাৰে যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, অসম চৰকাৰে যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি অসমৰ আমাৰ সাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনত যিখিনি ব্যৱহৃত বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ পেলাই মই কৈছোঁ যে আপুনি পদত্যাগ কৰক, আপুনি ইস্তফা দিয়ক আৰু আপুনি কওক যে আমি ৰাজ্যখন চলাব পৰা নাই, আমি মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। এই দাবী আমি তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদে জনাইছোঁ। ধন্যবাদ। আজি আমি অসম তৃণমূল কংগ্ৰেছৰ যুৱ পৰিষদ, ছাত্ৰ পৰিষদ আৰু আমাৰ কামৰূপ মহানগৰ জিলাৰ আমি গোটেইখিনি একলগ হৈ আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি চাওক, বিজেপি চৰকাৰে মিছা প্ৰতিশ্ৰুতিৰে তেওঁলোকে চৰকাৰ গঠন কৰিলে। চৰকাৰ গঠন কৰাৰ পিছৰ পৰা তেওঁলোকে ৰাইজক মাধমাৰ দি আছে। দৈনন্দিন মূল্যবৃদ্ধি বাঢ়ি আছে। সকলো সামগ্ৰী, অত্যাৱশ্যক সামগ্ৰীৰ পৰা আদি কৰি সকলো তেল ডিজেলৰ পৰা সকলো সামগ্ৰীতে মূল্যবৃদ্ধি কৰিছে। ৰন্ধন গেছ 1 টকা 2 টকা নহয়, তেওঁলোকে পোনপটীয়াকৈ 50 টকাকৈ বৃদ্ধি কৰিছে। এখন ঘৰ চলাবলৈ ৰন্ধন গেছ এটা আৱশ্যকীয় বস্তু, তাত যদি তেওঁলোকে 50 টকাকৈ বঢ়ায় ৰাইজ কেনেকৈ চলিব? মূল্য বৃদ্ধিৰ লগত তেওঁলোকে ঔষধৰ দাম বঢ়াই দিছে। আজি এজন মানুহ যদি সৰ্বসাধাৰণ মানুহৰ বেমাৰ হয়, তেওঁলোকে নিশ্চয় মৃত্যু খাব দিব লাগিব, কাৰণ তেওঁলোকে ইমানখিনি কৰিব নোৱাৰে। তেওঁলোকে সেইকাৰণে আমি অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ যে তেওঁলোকে সোনকালে মূল্য বৃদ্ধিবোৰ ৰোধ কৰক। আৰু যিবোৰ আমাৰ অসমত ধৰক নিবনুৱা আছে, নিবনুৱা সমস্যাও খুব বাঢ়ি গৈছে। কাৰণ মূল্যবৃদ্ধিৰ কাৰণে নিবনুৱা সমস্যাও বাঢ়ি গৈছে। তেওঁলোকে চলিব পৰা নাই, একো কৰিব পৰা নাই। ৰাইজে তেওঁলোকে আপোনালোকৰ ধাৰত পোত গাই গৈছে, পোত হৈছে। চৰকাৰলৈ কি আহ্বান হ'ব? আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে এই মূল্যবৃদ্ধি ৰোধ কৰক। আৰু যদি তেওঁলোকে ৰোধ কৰিব নোৱাৰে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি পদত্যাগ কৰিবলৈ দাবী জনাইছোঁ। আৰু যদি তাকো নকৰে তেতিয়াহ'লে আমি জংগী আন্দোলন আৰম্ভ কৰিম। আমি ৰাজপথত আমাৰ আন্দোলন আমি আগবঢ়াই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।